আপুনি ইস্তেমাৰ কামত সহায় সহযোগ কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আহক কচুৱাৰ ইস্তেমা ফিল্ডলৈ। আপুনিও নেক লাভ কৰিব বিচাৰে নেকি? তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক জনাই দিয়ক। আপুনিও ইস্তেমাৰ কামত সহায় সহযোগ কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আহক কচুৱাৰ ইস্তেমা ফিল্ডলৈ। ভিডিঅ'টো শ্বেয়াৰ কৰি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক জনাই দিয়ক আৰু আপুনি নেক তথা ইস্তেমাৰ কামত সহায় সহযোগ কৰিবলৈ আহক। যদি আপুনিও ভাবিছে ইস্তেমাৰ কামলৈ আহিব তেনেহলে পলম নকৰিব, কাৰণ 50% কাম কৰা হৈ গ'ল। মধ্য অসমৰ 9খন জিলাক সামৰি লৈ অনুষ্ঠিত হ'ব কচুৱাৰ এই বৃহৎ ইস্তেমা। অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব এই ইস্তেমা। পুনৰ কৈছো, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপুনিও কিছু নেক লাভ কৰক।